নমস্কাৰ সকলো বিদ্যাৰ্থীকে মই স্বাগতম জনাইছো। এই ভিডিঅ'টো অকল অপচনেল পেপাৰৰ কাৰণে হ'ব, যাক আমি মডেল পেপাৰ বুলি কওঁ। যেনে ধৰা অবজেক্টিভ টাইপ, য'ত 4টা অপচন থাকিব। 4টা অপচনত যিটো ৰাইট এনচাৰ তাক ক্লিক কৰিব লাগিব, তাৰ কাৰণে হ'ব। ইয়াত 19, 11, 12 পঢ়া ল'ৰা ছোৱালীও ইউজ কৰিব পাৰিব। যদি তেওঁলোকে লাষ্ট কেলকুলেশ্যনটো চেক কৰা যায় তেতিয়া পাৰিব, নহ'লে অকল কেলকুলেশ্যনৰ কাৰণে অপচনেল পেপাৰৰ কাৰণে হেল্প হ'ব, তাৰ বাদে বেলেগত হেল্প ইমান নহ'ব। আমি যেনেকে ডাঙৰ ডাঙৰ চিম্পলিফিকেশ্যনত যিবিলাকত বহুত সময় লাগি যাব, তাক আমি কম সময়ত কম কেলকুলেশ্যন কৰি কেনেকৈ এনচাৰ উত্তৰ দিব পাৰিম তাৰ বিষয়ে ইয়াক ডিটেইলছকে এই ভিডিঅ'টোত আমি বুজাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত প্ৰথমতে দুটামান চিম্পল এক্সাম্পল ল'ম আৰু তাৰ পাছত ইয়াৰ বেছিক কনচেপ্ট ডিটেইলছকে বুজাবলৈ চেষ্টা কৰিম। এটা এক্সাম্পল লওঁ, প্ৰফিট এণ্ড লছ। যদি এটা বস্তুৰ কিনা দাম 12,000 টকা, 12,000 টকা হ'ল চিপি, প্ৰফিট পাৰ্চেণ্ট 12%, এইটো প্ৰফিট পাৰ্চেণ্ট হ'ল 12%। ইয়াৰ এছপি কিমান? যদি এনেকে থাকে আমি ডাইৰেক্ট কি কৰিম, 12,000 টকা কিনা দাম, ইয়াৰ 12% প্ৰফিট হ'লে 10% প্ৰফিট, 10% প্ৰফিট মানে হৈছে 1200 টকা। 1% প্ৰফিট 120, 2% 240 টকা, 1440 টকা হৈছে প্ৰফিট। 12,000 টকা 13,440 টকা এছপি। ইয়াক যেতিয়া আমি ডিজিট চাম লগাম, ডিজিট চামত আমি গোটেই কেলকুলেশ্যন নকৰোঁ, কাৰণ এইটোতো অপশ্যনত আহিবই। এইটো যেনিবা 1 নম্বৰ অপশ্যনত এইটো আছে, 2 নম্বৰ অপশ্যনত 12,000 কিবা এটা আছে, 3 নম্বৰটো তেনেকে আছে, 4 নম্বৰটো কিবা এটা আছে। আমি ইয়াত কি কৰিম, 12,000 টকা 12% আমি 112 লিখিম, 100। ইয়াৰ ডিজিটখন 2 একে 3 একে 4 আৰু ইয়াৰ 4 3 গুণ 12, 12 2 একে 3 আৰু ইয়াৰ ডিজিটখন চাওঁ, 4 8 9 11 12, 12 মানে উত্তৰৰ ডিজিটখন 3 আৰু আমি কেলকুলেশ্যন কৰাও ডিজিটখন 3। ইয়াত অকল আমি কেলকুলেশ্যনৰ ওপৰতহে ভিডিঅ' বনাইছো, প্ৰফিট লছৰ ওপৰত নহয়। প্ৰফিট লছ যেতিয়া শিকাম তেতিয়া কমপ্লিট এইটো কেনেকে হেল্প কৰিব পাৰিম, ইয়াত জাষ্ট কেনেকে আমি কম সময়ত উত্তৰটো দিব পাৰোঁ তাক বুজাবলৈ চেষ্টা কৰিছো। প্ৰাইচ আছে 3500 টকা। ইয়াত দুটা ডিসকাউন্ট আছে, ক্ৰমিক ডিসকাউন্ট। ফার্স্ট ডিসকাউন্ট 20% और सेकंड डिस्काउंट 10%। ইয়াৰ সেলিং প্ৰাইস কিমান? ইয়াৰ সেলিং প্ৰাইস 3500 টকা মার্ক প্রাইস ইনটু 20% যদি ডিসকাউন্ট হয় বিকিব 80%, 10% ডিসকাউন্ট বিকিব 90%। এটা ক্যান্সেল আউট কম, 35 into 8 into 9, 35 into 8 into 9, 72 into 35, 2 25 70, 35 into 7 245, 2520 বিকিব 2520 টকা। ইয়াত যদি ডিজিট চাম লগাও, অপশন থাকিব 2520, শুদ্ধটো থাকিবই 2500, 2480, 2400। ইয়াৰ ডিজিট চাম লগালে আমি ইমানবোৰ ক্যালকুলেট নকৰো, আমি জাস্ট কি কৰিম, ইয়াৰ ইকুইভ্যালেন্ট ডিসকাউন্ট কিমান হ'ব, 20% আৰু 10% ৰ ইকুইভ্যালেন্ট ডিসকাউন্ট হ'ব 28%। 20% minus 10% plus 200 by 100, 30 minus 30 plus 2 minus 28%। 28% হল ইকুইভ্যালেন্ট ডিসকাউন্ট। যদি 28% ডিসকাউন্ট হয় বিকিব 72%,
সেলিং প্রাইস হবো সেলিং যেটো পার্সেন্ট হবো 72%। 72% যদি বিক্রি করে 3500 টাকা, জাস্ট 72% উলিয়াম। তো 72% যেতিয়া উলিয়াম ডিজিটম কৰিম 5 3 8 আৰু 7 2 9 9 into 8 72 আৰু ইয়াৰ ডিজিটম 9। অপশনৰ কোনটো অপশনৰ ডিজিটম 9 আছে? 5 2 7 8 9 5 2 7 4 2 6 8 6 14 5 4 2 6 অনলি অপশন নাম্বাৰ 1। তাৰে ইয়াক আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰিম। ধৰা হ'ল P10 5000, রেট দিছে 5%, টাইম দিছে 2 ইয়ার। আমাক যদি কয় সিম্পল ইন্টারেস্ট ইয়ার কিমান, তেতিয়া আমি সিম্পল ইন্টারেস্টৰ সূত্র কি PRN by 100 5000 5000 into 5 into 2 250 into 2 500 500। যেতিয়া ইয়াক আমি ডিজিট চাম লগাম, ইয়াত অপশনত আহিব কি কি? এটা আহিব শুদ্ধটোতো আহিবই 500, এটা আহিব 450, এটা আহিব 950, এটা আহিব 600। যেতিয়া আমি ডিজিট চাম লগাম অকল কি লগাম আমি জানো PRN by 100 5000 into 10 তলত 100। ইয়াৰ ডিজিট চাম হ'ল 5, ইয়াৰ ডিজিট চাম 1 5 গুণ 5, ইয়াৰ ডিজিট চাম হ'ল 5। অপশনৰ কোনটো ডিজিট চাম 5? ইয়াৰ ডিজিট চাম হৈ গ'ল 6, ইয়াৰ 9 5 14 5, ইয়াৰ ডিজিট চাম হৈ গ'ল 9 আৰু ইয়াৰ ডিজিট চাম হৈ গ'ল 5। অনলি অপশন নাম্বাৰ 1। উদাহৰণ এটা লওঁ। প্ৰিন্সিপাল 10000 টকা, রেট 20%, টাইম 2 ইয়ার, কম্পাউন্ড ইন্টারেস্ট মাইনাস সিম্পল ইন্টারেস্ট কিমান? যদি চাও 10000 টাকার সিম্পল ইন্টারেস্ট হবো 10000 টাকার সিম্পল ইন্টারেস্ট হবো 40%। 40% মানে আছে 4000 আৰু ইয়াৰ কম্পাউন্ড ইন্টারেস্ট হবো 44%। 10000 44%, এটা হবো 4400 টাকা। ইয়াৰ ডিফারেন্স হবো কম্পাউন্ড ইন্টারেস্ট মাইনাস সিম্পল ইন্টারেস্ট, ডিফারেন্স হবো 4400 মাইনাস 4000, উত্তৰটো হবো 400। ইয়াক ডিজিট চামে কেনেকে চাম? ইয়াৰ উত্তৰ হ'ল 400। ইয়াত যেতিয়া অপশনত আহিব এটা আহিব 400, 2 আহিব 450, 3 আহিব 350, 4 আহিব 1000 কিবা এটা আহিব। এতিয়া ডিজিট চাম কেনেকে লগাম? 10000 টাকাৰ অনলি 4%, ইয়াৰ ডিজিট চাম হ'ল 4 আৰু ইয়াৰ ডিজিট চাম মানে অংকৰ যোগ 1 যোগ 0 যোগ 0 1 4 গুণ 4। ইয়াৰ ডিজিট চাম 4 আৰু অপশনৰ ডিজিট চাম কোনটো 4? অনলি 1 4। অংকত কেনেকে লগাম? ধৰা এ কোনো কাম 30 দিনত কৰে, বি এ সেম কাম 20 দিনত কৰে। এ আৰু বি মিলি এ প্লাস বি মিলি কিমান দিনত? ইয়াক যদি আমি বেসিক্যালি কৰো ই হব 30 যোগ 20 50, 30 into 20 12 দিন। আমি ক্যালকুলেশন নকৰাকৈ কেনেকে অপশনত পাম? অপশন আহিব ইয়াত 12, অপশন আহিব 15, অপশন আহিব 10, অপশন 8। এতিয়া ইয়াৰ ডিজিট চাম আৰু ইয়াৰ ডিজিট চাম একে হ'ব লাগিব।
উত্তৰৰ ডিজিট টাৰ্ম হ'ব 3 যিটো উত্তৰ হ'ব তাৰ ডিজিট টাৰ্ম 3 কিন্তু আমি তাক পাবলৈ কি কৰিব লাগিব 30 * 20 50 ইয়াৰ ডিজিট 3 আৰু 0 ডিজিট টাৰ্ম 3 ইয়াৰ 2 টোটাল হ'ল 6 তলত ডিজিট টাৰ্ম 5 থাকিলে আমি ওপৰত 2 পূৰণ কৰিম আৰু ইয়াক কাটি দিম 6 × 12 ইয়াৰ ডিজিট টাৰ্ম 12 আৰু ইয়াৰ ডিজিট টাৰ্ম 12 আমি ডিজিট টাৰ্ম প্ৰতিটো টপিকতে লগাব পাৰিম যেনে ধৰা টাইম এণ্ড ডিষ্টেন্সত যেনিবা ধৰা এ 30 km/h স্পীডত গৈছে আৰু সেম আকৌ এ 20 km/h উভতি আহিছে ইয়াৰ এভাৰেজ স্পীড কিমান ইয়াৰ গড় স্পীড কিমান ইয়াক আমি কৰিবলৈ কি কৰিম 30 20 তলত হ'ব 50 আৰু ওপৰত হ'ব 2 * 30 * 20 ইয়াক যেটা কাটিম 5 6 বাৰ গ'ল উত্তৰটো হ'ব 24 km/h যেতিয়া আমি ডিজিট টাৰ্ম লগাম অপচনটো আহিব এটা 24 শুদ্ধ অপচনটো আহিবই 2 আহিব 30 3 25 4 XYZ কিবা এটা আহিব আমি ডিজিট টাৰ্ম লগালে কি কৰিম ক্যালকুলেশনটো নকৰো ক্যালকুলেশনৰ ঠাইত কি কৰিম 2 * 30 * 20 আৰু তলত হ'ব 50 ইয়াৰ ডিজিট টাৰ্ম 2 ইয়াৰ ডিজিট টাৰ্ম 3 আৰু 0 যোগ কৰিলে 3 2 আৰু 0 যোগ কৰিলে 2 আৰু তলৰ ডিজিট টাৰ্ম 5 তলত যদি 5 থাকে ইয়াত 2 পূৰণ কৰি দিব লাগে ওপৰটো 2 পূৰণ কৰি দিব লাগে তলটো কাটি দিব লাগে এটো হৰণত শিকাম হৰণ যেতে শিকাম 2 3 × 6 * 12 * 24 মানে 6 ডিজিট টাৰ্ম 6 অপচনৰ কোনটো ডিজিট টাৰ্ম 6 অনলি 24 ইয়াৰ যোগ কিয় অংকৰ যোগ লাগে ইয়াক আমি বেসিক ভাবে বুজাবলৈ চেষ্টা কৰিম ধৰি লোৱা এটা সার্কেল নহয় ইয়াক বুজাবলৈ চেষ্টা কৰা হৈছে 1 2 3 4 5 6 7 8 9 9 পাছত ই ৰিপিট হ'ব 9 পাছত আকৌ 1 আহিব 1 আৰু 9 10 এই সার্কেলটোত এটা কথা লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ এটা পইণ্টৰ পৰা যদি আগলৈ যোৱা যায় তেতিয়া ইয়াৰ ডিজিট টাৰ্ম সদায় একে থাকিব যেনে ধৰা এই পইণ্টৰ পৰা যদি আমি আগলৈ যাওঁ এই ৰেখাডালত যিমান সংখ্যা পৰিব তাৰ সকলোৰে ডিজিট টাৰ্ম 2 হ'ব যদি এইডালত চাওঁ এইডাল ৰেখাৰ প্ৰতিটোৰে ডিজিট টাৰ্ম 4 হ'ব যদি এইডাল ৰেখাত চাওঁ এইডাল ৰেখাৰ প্ৰতিটোৰে ডিজিট টাৰ্ম 5 হ'ব ইয়াৰ ডিজিট টাৰ্ম 6 হ'ব ইয়াৰ ডিজিট টাৰ্ম 7 হ'ব ইয়াৰ ডিজিট টাৰ্ম 8 হ'ব কেনেকৈ এইডালৰ এই 3 লাইনত থকা প্ৰতিটোৰে ডিজিট টাৰ্ম 3 হ'ব 2 যোগ 1 3 2 যোগ 1 3 ইয়াৰ 4 হ'ব 3 যোগ 1 4 2 যোগ 2 4 ইয়াৰ 5 হ'ব 4 1 5 3 2 5 5 1 6 4 2 6 কিন্তু ইয়াক ভালকে লক্ষ্য কৰিলে দেখা যায় কি দেখা যায় যে প্ৰতিটো লাইনতে এ মাল্টিপল নাই 2 গুণ মাল্টিপল মানে কি গুণিতক 2 গুণিতক 11 নহয় 2 গুণিতক 20 নহয় 2 গুণিতক 4 ইয়াত আছে 2 গুণিতক 24 ইয়াত আছে 2 গুণিতক 14 ইয়াত আছে 3 তেনেকে গুণিতক 9 ইয়াত আছে 3 গুণিতক
15 ইয়াত আছে, তেনেকৈ 4 গুণিতক ইয়াত আছে, 4 গুণিতক ইয়াত আছে, 5 গুণিতক 15 ইয়াত আছে, 5 গুণিতক ইয়াত আছে, প্ৰতিটো সংখ্যাৰে গুণিতক য'তে ত'তে আছে। কিন্তু ইয়াক যদি ভালকে নটিচ কৰা যায় তেতিয়া দেখা যাব যে অকল এডালেই ৰেখা আছে যিডালৰ গুণিতক একেডাল ৰেখাতে থাকে, যেনেকে 9 পূৰণ 2 18, 9 পূৰণ 3 27, 9 পূৰণ 4 36, 9 যিমান গুণিতক হ'ব চব এইডাল ৰেখাতে থাকিব আৰু তাৰ বাদে কোনো গুণিতক এইডাল ৰেখাত নাথাকে। এইটো বহুত ইম্পৰ্টেণ্ট যে 9 যিমান গুণিতক হ'ব এইডাল ৰেখাত থাকিব, তাৰ বাদে কোনো এটা সংখ্যাৰ গুণিতক একেডাল লাইনত নাথাকে। যেনে ধৰা এই ৰেখাডাল বহুত ইম্পৰ্টেণ্ট, কিয় এই ৰেখাডালত থকা প্ৰতিটো সংখ্যাৰে ডিজিটছন 9 হ'ব আৰু যদি সংখ্যাটো ডিজিটছন 9 হয় তেতিয়া সংখ্যাটো এইডাল ৰেখাত থাকিব। যদি আমি এক্সাম্পল এটা লওঁ 27ৰ ডিজিটছন 9, যদি আমি লওঁ 29ক আমি লিখিম 27 যোগ 2, 27লৈকে ডিজিটছনটো 9 থাকিব কাৰণ 9ৰ মাল্টিপল 27, সেইকাৰণে 27ৰ ডিজিটছন 9 হ'ব, তাৰ পাছত ৰিপিট হ'ব 1 2, ডিজিটছন 2 হ'ব, কাৰণ যেতিয়া 9 হ'ব 9ক আমি ডিজিটছন কৰোঁতে 9 ল'ব পাৰোঁ আৰু ইয়াক 0 কৰিব পাৰোঁ। 9 যেতিয়া 9 হ'ব ইয়াক আমি কাটি দিম 0 কৰি দিম, ডিজিটছন 2 হ'ব, কাৰণ 9ৰ পাছত আকৌ ৰিপিট হোৱা ষ্টাৰ্ট কৰি দিয়ে, সেইকাৰণে 9ৰ পাছত 9 কাটি দিয়া যায় আৰু ডিজিটছন 2। তেনে ধৰা আৰু এটা এক্সাম্পল যদি লওঁ আমি, এক্সাম্পলটো যদি লওঁ ধৰা 6 পূৰণ 457, যদি আমাক সোধে 6 পূৰণ 457 কোনডাল লাইনত থাকিব বা ইয়াৰ ডিজিটছন কি হ'ব, তেতিয়া আমি ইয়াক ক্যালকুলেশন নকৰালৈকে গম নাপাম যে কোনডাল লাইনত থাকিব। যদি আমাক সোধে 9 পূৰণ 457, 9 পূৰণ যদি 457 সোধে কোনডাল লাইনত থাকিব বা ইয়াৰ ডিজিটছন কি হ'ব, আমি চিয়ৰলি ক'ব পাৰিম 9 যেতিয়া 9ৰ গুণিতক, কাৰণ 9ৰ লগত পূৰণ হ'লে 9ৰ গুণিতক হ'লে এইডাল লাইনত থাকিব আৰু এইডাল লাইনত থকা প্ৰতিটো সংখ্যাৰ ডিজিটছন 9 হ'ব বা 0 হ'ব। তেনেকে যদি আমি বেলেগ এটা এক্সাম্পল লওঁ, চোৱা যদি আমি বেলেগ এটা এক্সাম্পল বুজাবলৈ চেষ্টা কৰোঁ, ধৰি লওঁ 25 পূৰণ 12, 25 পূৰণ 12 06 2 24 30, 300, 2 যোগ 5 7, কি কৰিছো ডিজিট যোগ কৰিছো, 5 যোগ 2 7 পূৰণ 2 যোগ 1 3, 7 আৰু 3 21, 2 যোগ 1 ইয়াৰ ডিজিটছন 3 আৰু 17ৰ ডিজিটছন 3003। ইয়াত এটা এক্সাম্পলৰে চাওঁ, ধৰি লওক 47ৰ ডিজিটছন কিমান হ'ব, 47ৰ ডিজিটছন যদি চাওঁ 45, 9 গুণিতক 45, 45 যোগ 2 47, যদি 9 মাল্টিপল হয় তেতিয়াতো এইডাল লাইনত পৰিব আৰু এইডাল লাইনত পৰা প্ৰতিটো সংখ্যাৰ ডিজিটছন 9 হ'ব বা 0 হ'ব। তাৰ পাছত কিমান বেছি 2 বেছি, আমি ম্যাক্সিমাম 9 মানো 0 মানো দুইটাই দৰকাৰ, আমি হয় 9 মানিম নহয় 0 মানিম, 9 নামানিলে 0 মানিম, 0 মানিলে ডিজিটছন হ'ব 2 আৰু ইয়াত 9তকৈ কিমান বেছি 2 বেছি আৰু 47 এইডাল লাইনত থাকিব। যদি এক্সট্ৰা আৰু এটা চাওঁ 58, 58ৰ কিমান হ'ব 54 প্লাস 4, 54 লৈকেতো 9ৰ মাল্টিপল হয়, 9ৰ মাল্টিপল হ'লে এইডাল ৰেখাত থাকিব আৰু এইডাল ৰেখাত থকা প্ৰতিটো সংখ্যাৰ ডিজিটছন 9 হ'ব হয় 0 হ'ব। 0 পাছত কিমান বেছি 4 বেছি, 1 2 3 4, 58 সংখ্যাটো এইডাল ৰেখাত থাকিব আৰু ইয়াৰ ডিজিটছন সদায় 4 হ'ব। যদি আমি ইয়াক ভালকে চাওঁ তেতিয়া আমি দেখা পাওঁ যে 9 ৰিমাইণ্ডাৰ ইজ কল্ড ডিজিটছন, মানে
কোনো সংখ্যাক 9ৰে হৰণ কৰাৰ পাছত যিটো ৰিমাইণ্ডাৰ থাকে তাক কয় ডিজিটছম। ধৰি লওক 58 58ক যদি আমি 9ৰে হৰণ কৰোঁ তেতিয়া আমি কি দেখিম 58 হৰণ 9 6 × 9 = 54 54 থাকিলে 4 যিটো ভাগশেষ থাকিব সেইটোৱে ডিজিটছম। 9ৰে হৰণ কৰাৰ পাছত যিটো ভাগশেষ থাকিব সেইটো ডিজিটছম। ইয়াক যদি ভালকে ডিটেইলছকে বুজাবলৈ চেষ্টা কৰা যায় তেতিয়া আমি 9ৰ ডিভিজিবিলিটি ৰুল জানিব লাগিব। 9ৰ ডিভিজিবিলিটি ৰুল কাৰণ আমিতো ডিজিটছম এনেকে নলগাওঁ, এনেকে লগালে আমাৰ সময় বাচক চাই বাঢ়িব। সেইকাৰণে আমি কি কৰিম 9ৰ ডিভিজিবিলিটি ৰুল ভালকে বুজাবলৈ চেষ্টা কৰিম আৰু তাৰপিছত ডিজিটছম কেনেকে লগায়, ডিজিটছমত যদি ইমানবোৰ কনচেপ্ট লগায় তেতিয়াতো নহ'ব, সময় নাবাচিব। ডিজিটছম তিনি ইয়াৰ বেছিকটো বুজাবলৈ চেষ্টা কৰিম। ভাগশেষ চাই থাকিব আৰু ইয়াৰ ডিজিটছম নহ'ব। 9ৰে হৰণ কৰাৰ পাছত যিটো ভাগশেষ থাকে তাৰে ডিজিটছম সেইটোৱে ডিজিটছম। এতিয়া আমি যদি ইয়াক ভালকে ডিটেইলছকে বুজাবলৈ চেষ্টা কৰিবলৈ হয় তেতিয়া কি কৰিব লাগিব 9ৰ ডিভিজিবিলিটি ৰুল আমি জানিব লাগিব। 9ৰ ডিভিজিবিলিটি ৰুল আৰু 9ৰ ডিভিজিবিলিটি ৰুল জনাৰ পাছতহে আমি গম পাম যে ডিজিটছম কি আৰু ই কিয় লাগে। আমি 9ৰ ডিভিজিবিলিটি ৰুল বুজাবলৈ চেষ্টা কৰিম। ডিভিজিবিলিটি ৰুল এটা কথা সবেই জানে, প্ৰতিটো ষ্টুডেণ্টেই জানে, 2 ডিভিজিবিলিটি ৰুল। 2 ডিভিজিবিলিটি ৰুল যদি ইউনিট ডিজিট 0 2 4 8 যদি ইউনিট ডিজিট 0 2 4 8 থাকে সেই সংখ্যাটো 2ৰে কমপ্লিটলি ডিভাইড। আৰু যদি ইউনিট ডিজিট 1 3 5 7 তেতিয়া 2ৰে কমপ্লিটলি ডিভাইড নহয়। কিন্তু ইয়াৰ পৰা আমি এইটো বুজি গলো যে 2ৰে হৰণ হ'বলৈ গ'লে ইউনিট ডিজিটত এইকেইটা সংখ্যা লাগিব আৰু 2ৰে ডিভাইড যদি 2ৰে ডিভাইড নহয় তেতিয়া ইউনিট ডিজিট 1 3 5 7। ইয়াৰ পৰা আৰু এটা কথা বুজা যায়, যেনে এক্সাম্পলে বুজো, ধৰি লোৱা 24 2ৰে হৰণ কৰিব লাগে, আমি ইউনিট ডিজিট চাম, ইউনিট ডিজিট 4 2ৰে কমপ্লিটলি হৰণ যাব। যদি কমপ্লিটলি 2ৰে হৰণ যায় ইয়াৰ ভাগশেষ কিমান হ'ব? ভাগশেষ হ'ব 0। যদি 25 ইউনিট ডিজিট 5 আমি যদি 9 চাওঁ, 9ৰ কাৰণে কি কৰিব লাগিব 9ৰ ডিভিজিবিলিটি ৰুল কি 4 5 6 7 এই সংখ্যাটো 9ৰে কমপ্লিটলি হৰণ যায় নে, আৰু যদি নাযায় ইয়াৰ ৰিমাইণ্ডাৰ কিমান। এতিয়া আমি কি কৰো 4 + 5 9 9 + 6 15 15 + 7 22 22ক আমি 9ৰে হৰণ কৰিম আৰু যদি কমপ্লিটলি হৰণ যায় তেতিয়াতো হৰণ গুচি যাব, আৰু যদি নাযায় যিটো ৰিমাইণ্ডাৰ থাকিব সেইটোৱে 2 9 18 19 20 21 22 ৰিমাইণ্ডাৰ 4। এই গোটেই সংখ্যাটো হৰণ নকৰাকে আমি সিম্পল ফৰ্মত লিখি পেলাই ইয়াৰ ৰিমাইণ্ডাৰ উলিয়াব পাৰোঁ। কিহৰ কাৰণে আমি এই ডিজিট কেইটা যোগ কৰি 9ৰে হৰণ কৰিছো তাক আমি বুজাবলৈ চেষ্টা কৰিম। ধৰি লোৱা এটা সংখ্যা, এক্সাম্পল দুটা দিম, ধৰি লোৱা A B C D আৰু ইয়াতো লিখি ললো যেনিবা 4 5 6 4562ক 9ৰে হৰণ কৰিব লাগে, ৰিমাইণ্ডাৰ কিমান থাকিব আমি তাক চাবলৈ 9ৰ ডিভিজিবিলিটি ৰুল কি ইয়াক ABCD বুজিম আৰু ইয়াক সংখ্যাত বুজাবলৈ চেষ্টা কৰিম। ধৰি লোৱা আমি এই সংখ্যাটোক যেনেকে 20টাৰ ৰূপত লিখা বুলি যে কয় 7 8ত আছে, ধৰা 25ক 20টাৰ ৰূপত কেনেকে লিখিবা, ইটো 10 ডিজিটত আছে 20 প্লাস 5, ধৰা 256 ইয়াক কেনেকে লিখিবা, ইটো 200 প্লাস 50 প্লাস 6। ঠিক তেনেদৰে আমি ইয়াক লিখিবলৈ চেষ্টা কৰিম কেনেকে A ইউনিট ডিজিটত আছে A প্লাস 10 ডিজিটত আছে 10D প্লাস 1000C 100C প্লাস
ইয়াক আমি কেনেকে লিখিম ধৰা 999d প্লাস 999d প্লাস d 999d প্লাস d 1000d প্লাস 99c প্লাস c প্লাস 9b প্লাস b প্লাস a আৰু ইয়াৰ তলত 9 আছে ইয়াৰ তলত 9 হৰণ কৰিব লাগে মই অথনি কৈছিলো এক্সাম্পল এটা দিছিলো 25 প্লাস 10 25 প্লাস 11 দুইৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ কিমান থাকিব আমি কৈছিলো দুইয়ে 10টো কমপ্লিট যায় 10 লৈছো এটো 0 আৰু দুইয়ে 25ক ৰিমাইণ্ডাৰ 1 থাকে ৰিমাইণ্ডাৰ 1 ঠিক তেনেদৰে 9ৰে 999ক কমপ্লিট হৰণ যায় ইয়াতো ৰিমাইণ্ডাৰ 0 থাকিব d 9 99ক কমপ্লিট যায় থাকিব c ইয়াত থাকিব d ইয়াত 9ৰে 9ক কমপ্লিট যায় থাকিব b আৰু থাকিব 8 টো না যায় তাৰ মানে আমি কি কৰিম d plus c plus b plus a আর 9ৰে যদি হৰণ যায় হৰণ যাব আৰু 9ৰে যদি হৰণ না যায় যেটো ৰিমাইণ্ডাৰ থাকিব সেইটো ৰিমাইণ্ডাৰ হ'ব এটা সংখ্যাটো একেই আমি কৰিব পাৰো কি ইয়াক কেনেকৈ লিখিম প্ৰথমতে 2 plus 6 into 100 6 into 10 plus 5 into 100 plus 4 into 1000 এক কেনেকে লিখিম 4 into ইয়াক লিখিম 1 plus 999 999 plus 1 ইয়াক লিখিম 5 into 99 plus 1 ইয়াক লিখিম 6 into 9 plus 1 plus 2 অর্থাৎ কিমান ই হ'ব কি 4 into 1 4 plus 4 into 999 plus 5 into 999 5 into 99 plus 5 into 1 5 6 into 9 plus 6 plus 2 ইয়াক এটা 9 ৰে হৰণ কৰি চোৱা 9 টো এটো ৰিমাইণ্ডাৰ 0 এটো ৰিমাইণ্ডাৰ 0 এটো ৰিমাইণ্ডাৰ 0 থাকিব কি 4 5 6 2 হ'ব 4 যোগ 5 যোগ 6 যোগ 2 আৰু 9 ৰে হৰণ যাব লাগে 5 আছে 9 9 15 17 9 ৰিমাইণ্ডাৰ থাকিব 8 আমি ডিজিট 9ৰ ডিভিজিবিলিটি ৰুলত কিহৰ কাৰণে সংখ্যাকেইটা যোগ কৰি পেলাই 9ৰে হৰণ কৰোঁ তাক মই বুজাবলৈ চেষ্টা কৰিলো মই ভাবো তোমালোকে 9ৰ ডিভিজিবিলিটি ৰুল বুজি পাইছা 9ৰ ডিভিজিবিলিটি ৰুল বুজোৱাৰ অৰ্থ এটাই যে ডিজিট টাৰ্মত 9ৰ যেটো ৰিমাইণ্ডাৰ হয় তাক ডিজিট টাৰ্ম কয় সেইকাৰণে 9ৰ ডিভিজিবিলিটি ৰুল বুজাই দিলো যেতিয়া ডিভিজিবিলিটি ৰুল পঢ়ম যেতিয়া কেতিয়াবা ডিভিজিবিলিটি ৰুল যদি পঢ়াব লগা হয় তেতিয়া আমি 11ৰ ডিভিজিবিলিটি ৰুল কিমান 101ৰ কিমান 1001ৰ কিমান বা 5ৰ কিমান 25ৰ কি 125ৰ কি 625ৰ কি এনেকে 7ৰ কি বা 51ৰ কি 61ৰ কি 71ৰ কি এনেকে 49ৰ কি 39ৰ কি 29ৰ কি ধুনীয়াকে ডিটেইলছকে বুজাবলৈ চেষ্টা কৰিম যেতিয়া ডিভিজিবিলিটি ৰুল পঢ়াম আৰু আজি 9 অকল পঢ়ুৱাই দিছো বা 9 বুজাই দিছো কিহৰ কাৰণে ডিজিট টাৰ্মত 9ৰ যেটো ৰিমাইণ্ডাৰ হয় তাক ডিজিট টাৰ্ম কয় সেইকাৰণে 9ৰ ডিভিজিবিলিটি ৰুল বুজাই দিলো
যদি নৰ ডিভিজিবিলিটি ৰুল যদি আকৌ এবাৰ সিম্পলকে মোক বুজাই দিয়া যায় মানে একো নাই আমি প্ৰতিটো সংখ্যাকে ধৰা a b c d ইয়াক আমি 1000 দি আমি কেনেকে লিখিলো 999 দি প্লাস দি টোটালটো 1000 দিয়ে হল প্লাস 100 চি 100 চি টোক আমি কেনেকে লিখিলো 100 চি টোক আমি লিখিলো 99 চি প্লাস চি 10 বি টো কেনেকে লিখিলো 9 বি প্লাস বি আৰু a টো a আৰু ইয়াক যেটা নৰে হৰণ কৰা যায় নৰে তো কমপ্লিট 999 ক নৰে কমপ্লিট হৰণ যায় ইয়াত ৰিমাইন্ডাৰ কি থাকিব ইয়াত ৰিমাইন্ডাৰ কি থাকিব ইয়াত থাকিব তো 0 ইয়াত কি ইয়াত d থাকিব যেনেকৈ অথনি এক্সাম্পলটো দিছো 25 যোগ 10 25 যোগ 10 দুৰে যদি হৰণ কৰা যায় ইয়াত ৰিমাইন্ডাৰটো 1 থাকিব আৰু ইয়াতো কমপ্লিট হৰণ যাব কমপ্লিট হৰণ গলে 0 থাকিব টোটাল ৰিমাইন্ডাৰ কিমান হ'ব 1 তেনেকে নৰে 999 d ইয়াতো কমপ্লিট হৰণ যাব ইয়াত ৰিমাইন্ডাৰ 0 থাকিব আৰু ইয়াত কি থাকিব d থাকিব 99 c 99 টো কমপ্লিট যাব ইয়াত 0 থাকিব ৰিমাইন্ডাৰ প্লাস c থাকিব ইয়াত 9 এটো 9 ৰ কমপ্লিট যাব ইয়াত ৰিমাইন্ডাৰ 0 থাকিব প্লাস b প্লাস a আৰু d plus c plus b plus a d plus c plus b plus a no ये d plus c plus b plus a মানে d c b a সংখ্যা দুটা যোগ কৰি নৰে হৰণ কৰি জিটো থাকি যাব এটোৱে ৰিমাইন্ডাৰ কোড লাগি কেনেকে লগাম যোগত কেনেকে লগাম বিগত কেনেকে লগাম গুণত কেনেকে লগাম হৰণত কেনেকে লগাম তাক বুজাবলৈ চেষ্টা কৰিম ধৰা প্ৰথম গুণত ধৰি ললো 25 into 12 5 বাং 60 6 2 বাং 24 ইয়াৰ ডিজিট চাম 5 যোগ 2 7 আৰু ইয়াৰ ডিজিট চাম 2 যোগ 1 3 7 3 গুণ 21 2 যোগ 1 3 কি কৈছে 5 যোগ 2 7 1 যোগ 2 3 2 যোগ 1 3 আৰু ইয়াৰ ডিজিট চাম কিমান 3 0 0 3 তেনেকে ধৰা 75 into 12 75 710 750 900 যদি হয় 7 পাছে 12 12 কাকো যোগ কৰিব লাগিব 2 যোগ 1 3 2 যোগ 1 3 9 ইয়াৰো ডিজিট চাম 9 হ'ব লাগিব তেতিয়া উত্তৰ শুদ্ধ হ'ব যদি নতকে বেলেগ ওলাই অংক ভুল ইয়াৰ ডিজিট চাম 9 0 0 তেনেকে পুৰণত ডিজিট চাম এনেকৈ লাগে ইয়াক যিমানে এক্সাম্পল দিয়া যায় ধৰি লওক 12 into 15 12 into 15 2 9 30 3 15 18 ইয়াৰ 2 1 3 into 5 1 6 8 1 9 6 3 গুণ 18 8 1 9 আৰু ইয়াৰ ডিজিট চাম 9 আমি এতিয়া ইয়াক যোগত কেনেকে লাগে তাক বুজাবলৈ চেষ্টা কৰিম ধৰি লোৱা 45 plus 12 57 ইয়াৰ পাছে 4 9 যোগ 2 যোগ 1 3 7 পাছে 12 ইয়াক আকৌ কৰিলো 2 যোগ 1 3 9 11 12 2 যোগ 1 3 এনেকে বেলেগ এটা যদি লওঁ 75 plus 25 এটা সবে জানিব 100 ইয়াৰ ডিজিট চাম হৈ গ'ল 1 0 0 1 ইয়াৰ পাছে 7 যোগ 7 পাছে 12 3 7 3 10 10 মানে 1 যদি বেলেগ এটা চাওঁ 125 plus 125 250 5 6 7 8 ইয়াৰ ডিজিট চাম 8 5 6 7 8 ইয়াৰো 8 8 8 16 6 1 7 ইয়াৰ পাছে 7 ইয়াৰ ডিজিট চাম 7 ইয়াৰ যোগত এনেকে আৰু বিয়োগত
যদি লগাই বিয়োগত কি হ'ব বিয়োগত যদি চাওঁ 20 মাইনাছ 12 20 মাইনাছ 12 যদি কৰি দিওঁ ইয়াৰ উত্তৰটো হৈ গ'ল ইয়াৰ উত্তৰটো 8 ইয়াৰ উত্তৰটো 8 ইয়াৰ ডিজিট চাম 2 মাইনাছ 2 একে 3 আৰু ইয়াৰ 8 2 পা 3 গ'ল থাকিলে -1 আৰু ইয়াৰ 8 ইয়াৰ 8 ইয়াৰ -1 -1ক আমি কি লিখিব পাৰো 9 পৰা 1 বিয়োগ কৰি দিব লাগিব 9 - 1 8 কিয় বিয়োগ কৰিব লাগিব 9 সাৰ্কল হয় ডিজিট চাম 9 সাৰ্কল সেইকাৰণে যেনেকে ক্যালেন্ডাৰত 7ৰ সাৰ্কল তেনেকে আমি যেতিয়া অডে উলিয়াও অডে যদি -4 ওলাই আমি প্লাস 7 নে 7 3 কৰো যদি +3 ওলাই ইয়াক -4 লিখিব পাৰো টোটাল 7 তেনেকে -1 থাকিলে আমি 8 9 পৰা 1 বিয়োগ কৰি 8 লিখিব পাৰো ইয়াৰ ডিজিট চাম ধৰা 125 minus 30 এগুলো 5 no 95 95 হলে ইয়ার 2 একে 3 5 এ 3 5 6 7 8 minus 3 থাকলে 5 9 5 14 4 একে 5 আজিৰ এই ভিডিঅ'টোত মই অংকৰ যোগত কেনেকৈ লাগে বিয়োগত কেনেকৈ এপ্লাই হয় পূৰণত কেনেকৈ এপ্লাই হয় এই তিনিটা শিকালো কিন্তু হৰণত কেনেকৈ ডিজিট চাম এপ্লাই হয় তাক এইটো ভিডিঅ'ত শিকাব পৰা নগ'ল কাৰণ হৰণ অকমান কমপ্লিকেটেড হয় আৰু হৰণ যেতিয়ালৈকে বুজি পোৱা নাযাব তেতিয়ালৈকে সিম্পলিফিকেশনত কেনেকৈ ইউজ কৰিম আমি ডিজিট চাম তাক আমি বুজি নাপাম যেনেকৈ যদি হৰণত তলত ডিজিট 4 আহি যায় ইয়াক আমি ইয়াৰ কাৰণে পূৰণ 7 কৰিব লাগিব পূৰণ 7 কৰি ইয়াক কাটি ওপৰত 7 পূৰণ কৰিব লাগিব যেনেকৈ যদি ডিজিট চামৰ তলত 5 আছে তেতিয়া 2 ৰে পূৰণ কৰিব লাগিব আৰু ইয়াক কাটি দিব লাগিব তলত 2 কৰিব লাগিব এনে হৰণটো অলপ কমপ্লিকেটেড হয় হৰণটো যদি ডিটেইলছ কে বুজাবলৈ যোৱা যায় মিনিমাম 20-25 মিনিটৰ ওপৰত ভিডিঅ' বনিব সেইকাৰণে আজি এই ভিডিঅ'টো ইমানতে আমি সামৰিম আৰু ইয়াৰ নেক্সট পাৰ্টটোত হৰণ থাকিব ডিজিট চাম আমি কেনেকৈ হৰণত লগাও তাক থাকিব আৰু থাকিব ডাঙৰ ডাঙৰ দুটা ক্যালকুলেশনৰ অংক লৈ আনিম যিবিলাকত একো ক্যালকুলেট নকৰাকৈ ডিজিট চামৰ যোগেদি আমি এনসাৰ পাব পাৰোঁ মই ভাবো এই ভিডিঅ'টোৰ পৰা তোমালোক যথেষ্ট উপকৃত হ'ব পাৰিবা আজিলৈ ইমানেই